অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈ 20 ফেব্ৰুৱাৰীলৈ মাথো অপেক্ষা কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পহিলা জানুৱাৰীৰ দিনটোতে আগবঢ়াইছিল এই ভাল খবৰটো আৰু অত্যন্ত ভাল খবৰ বুলি ক'ব লাগিব 20 ফেব্ৰুৱাৰী হোৱাৰ মাত্ৰকে ভাল খবৰ লাভ কৰিবলৈ গৈ আছে ৰাজ্যবাসীয়ে এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব লাগিব যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ দিনাখনেই দিছে ভাল খবৰ ৰাজ্যবাসীৰ বাবে এই ভাল খবৰ লাভ কৰিবলৈ হলে আপুনি অপেক্ষা কৰিব লাগিব 20 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈকে যেহেতু মাজত মাত্ৰ এটা মাহ বাকি আছে এটা মাহৰ অন্তত ভাল খবৰ লাভ কৰিবলৈ গৈ আছে ৰাজ্যবাসীয়ে আৰু এই ভাল খবৰটো কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026 চনটো সোমোৱাৰ মাত্ৰকে নৱবৰ্ষত নতুন খবৰ দিলে ৰাজ্যবাসীলৈ আৰু এই ভাল খবৰৰ উক্ত দিন হৈছে 20 ফেব্ৰুৱাৰী 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিবলৈ গৈ আছে 8,000 টকা অৱশেষত ভাল খবৰটো আহিব 20 ফেব্ৰুৱাৰী তাৰিখে আৰু এই খবৰটো হৈছে অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে 1 জানুৱাৰীৰ দিনাখনেই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে 8,000 টকা পাব বহাগৰ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই ধন যদি বহাগৰ বিহু আহি আছে আৰু বহাগৰ বিহুৰ বাবে নৱবৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব ভাল উপহাৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ মহিলাসকল আনন্দত আত্মহাৰা হৈ পৰিছে কিয়নো মাজত মাত্ৰ এটা মাহ বাকি আছে আৰু এটা মাহৰ পিছতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিবলৈ গৈ আছে ৰাজ্য চৰকাৰৰ বিহুৰ উপহাৰ আৰু এই উপহাৰ হিচাপে থাকিব একেলগে 8,000 টকা 8,000 টকা একেলগে লাভ কৰি মহিলাসকলে কৰিব পাৰিব বহুখিনি কাম ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে এই খবৰটোৱে এতিয়া অত্যন্তভাৱে সকাহ প্ৰদান কৰিছে যেহেতু বহাগৰ বিহু আহি আছে নৱবৰ্ষ সোমোৱাৰ মাত্ৰকে নৱবৰ্ষৰ প্ৰাক্ষণত আচলতে নৱবৰ্ষ সোমোৱাৰ মাত্ৰকে এই মুহূৰ্তত ৰাজ্য চৰকাৰে ভাল খবৰটো আগবঢ়ালে ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে যিসকল অৰুণোদয় হিতাধিকাৰী আছে সেই সকলৰ বাবে পুনৰ ভাল খবৰ আগবঢ়াইছে আমি পুনৰ এবাৰ কৈছো মাথো আপুনি অপেক্ষা কৰক 20 ফেব্ৰুৱাৰীলৈকে 20 ফেব্ৰুৱাৰী হোৱাৰ মাত্ৰকে আপুনি লাভ কৰিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিয়া এক বৃহৎ ধনৰাশি আৰু এই ধনৰাশি দিব অৰুণোদয় হিতাধিকাৰীক আৰু একেলগে 8,000 টকাকৈ দিব আৰু এই 8,000 টকা লাভ কৰা মাত্ৰকে প্ৰত্যেকগৰাকী ৰাজ্যৰ মহিলাই কৰিব পাৰিব বহুকেইটা কাম যথেষ্টখিনি টকা দিব একেলগে 8,000 টকা দিব আৰু 8,000 টকাখিনি বিহুৰ উপহাৰ হিচাপে দিব ৰাজ্য চৰকাৰে আৰু এই টকাটো লাভ কৰিয়ে প্ৰতিগৰাকী মহিলা হ'ব পাৰিব স্বাৱলম্বী প্ৰতিগৰাকী মহিলাই যিকোনো কাম কৰিব পাৰিব যদি কিবা দৰকাৰী কাম কৰিব লগা আছে টকাৰ অভাৱত কৰিব পৰা নাই সেইসমূহ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু গতিকে এতিয়া 8,000 টকা পাবলৈ গৈ আছে 20 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীয়ে আৰু 2025ক বিদায় দিয়াৰ পাছতে 2026 বৰ্ষৰ প্ৰথম জানুৱাৰীৰ প্ৰথম দিনটোতে অৰ্থাৎ পহিলা জানুৱাৰীৰ দিনাখনেই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী এই সন্দৰ্ভত কোৱা মন্তব্য আমাৰ লগত আছে অৰুণোদয় হিতাধিকাৰীসকলক 8,000 টকা দিব 20 ফেব্ৰুৱাৰী তাৰিখে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে যি কথা কৈছিলে বা যি মন্তব্য দিছিলে সেই মন্তব্য ভালদৰে শুনক অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছো নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধ্বত থাকিব পাৰো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছো অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছো নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা
সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ